মানুহ মই বেয়া পাওঁ। আচ্ছা, কোনোবা এজন মহান ব্যক্তিয়ে কৈছিলে চিগাৰেট তোক বেয়া পাবা, চিগাৰেট খোৱা মানুহজনক নহয়। কোন সেই মহান ব্যক্তিজন? কোনো আৰু তাৰপিছত একো মনত নাই। পুৱা ঘৰলৈ কোনবোৰ আৰু কেনেকে আহিলি? মই ঘৰতে আছিলো, বাহিৰত মনত কৰি আছিলো। মিছা কথা, তই এতিয়াও মিছা মাতি আছ? মিছা নাই মাতা ইয়াৰ। বিশ্বাস পোৱা নাই যদি গাৰ্ডক সুধি চাবা যদি মই মিছা মাতিছো। কিন্তু মই ঘৰ কেতিয়া আহি পালো সেইটো মোৰ মনত নাই। এই কেছটো কিমান বেছি চিৰিয়াছ তই বুজি পাইছ নে নাই বিট্টু? এটেম্প টু ৰেপ। তোক এইবোৰ শিক্ষা আৰু সংস্কাৰ আমি দিছিলো। শিক্ষা আৰু সংস্কাৰত মই কোনো ধৰণৰ গতি ৰখা নাছিলো মা। মোৰ মমতাক এনেদৰে প্ৰশ্ন নকৰিবা। প্ৰশ্ন কৰিবলৈ বাধ্য হৈ গৈছো মণিকাঞ্চন। সমাজত মুখ উলিয়াব নোৱাৰাকৈ পেলালে তোৰ ল'ৰাই। মোৰ ল'ৰা নিৰ্দোষী মা। তাক জানি বুজি কোনোবাই ফচাইছে। মই মানিছো সি অকমান উৎপত্তিয়া, মদ খায়, চিগাৰেট খায়, কাজিয়া কৰে, মাৰপিট কৰে। কিন্তু সি কোনো ছোৱালীক অসন্মান নকৰে, অভদ্ৰামী নকৰে। তেন্তে কি হিয়া বোলাজনে মিছা মাতিছে? মাইনা মানি বেগটো প্ৰমাণ হিচাপে তাক পুলিচত দিছে। ইয়াতকৈ আৰু কি প্ৰমাণ লাগে? ৱালেট চুৰি কৰাটো আজিকালি একো ডাঙৰ কথা নহয় মা। আৰু সেই চিচি কেমেৰা কৰা ভিডিঅ'টো যদি সেই ছোৱালীজনীৰ লগত কাজিয়া কৰি আছে? এইটো বুজিবলগীয়া কথা। কাজিয়া কৰি আছে। সি আনকি দুৱাৰৰ ভিতৰলৈকে সোমোৱা নাছিল, হোটেলৰ ৰুমটোত। বৰুণ ল'ৰাটো তেনেকুৱা গুণ্ডা নহয় ৱাইফ। তাৰ গুণ্ডাৰ ইমেজ এটা আছে, কিন্তু বেয়া গুণ্ডা নহয়, সি ভাল গুণ্ডা। গুণ্ডাৰো ভাল বেয়া থাকে নেকি? মই আকৌ আজিহে গম পালো। ধেমালি নকৰচোন। এনেও এই কেছটো বেচেৰাটোৰ বাবে দিনক দিনে টান হৈ গৈ আছে। বৰ বেয়াকৈ ফচালে সেই মূৰতিজনী। সঁচা কথা, তহঁতে ছোৱালীবোৰৰ আচল দুশ্মন বে। বেছি ৰিয়া চৌধুৰীজনী তাই যে কিমান মেণ্টেল ট্ৰমাত আছে। এটলিষ্ট তাইৰ কথা বুজিবলৈ চেষ্টা কৰচোন। তাই মেণ্টেল ট্ৰমাত আছে বুলি তই কেনেকে গম পালি? টিভিটো খুলিবই নোৱাৰি, চবফালে ৰিয়া চৌধুৰী। সেইজনী এক নম্বৰ জামেবাজ। সেইজনীৰ নাটকত ভুল নাযাবি। ইমান ডাঙৰ কথা এটাক লৈ কোনো ছোৱালীয়ে মিছা নামাতে আৰু। তই বৰুণগিলৰ প্ৰেমত অন্ধ হৈছ। তই বৰুণগিলৰ প্ৰেমত পোৱা নাইতো। আমাৰ কি হ'ব এতিয়া? ক'ত পাগল, তোৰ মূৰটো গ'ল নেকি হা? মই কেৱল প্ৰথমৰ বাদে আন কাৰো কথা মই কেতিয়াও ভাবিবও নোৱাৰো। তাক গাৰ্লফ্ৰেণ্ড থকা বুলি জনাৰ পিছতো কিয়লৈ মনে মনে থাকিলি যে? হা? বৰুণ মোৰ ইউনিভাৰ্চিটিৰ একমাত্ৰ ফ্ৰেণ্ড। সি মোৰ তোৰ বা লীনাৰ দৰে ইমান ক্ল'জ ফ্ৰেণ্ডো নহয়। কিন্তু সদায় বিপদত, প্ৰয়োজনত সি নমতাকৈ, একো নিবিচৰাকৈ মোৰ ওচৰত হেল্প কৰিবলৈ আহি যায়। আচলতে তাৰ বন্ধুত্বটো একেবাৰে আনকণ্ডিশ্যন। মোৰ বাবে বহুত কৰিছে সি। এবাৰ বহি তাৰ বাবে কিবা এটা কৰিব বিচাৰিছো। কি কৰিব কৈছ তই? নাজানো, কিন্তু বিনা দুখত তাক মই জেললৈ যাব দিব নোৱাৰো। I think মই তোক এটা হেল্প কৰিব পাৰিম এই ক্ষেত্ৰত।
গংগাৰো যাত্ৰা কৰি আহিলে হে মানে মনে মনে থাক ইয়াৰ পৰা যাওঁ ব'ল এইবোৰ কথা পিছত বুজিম মোৰ বোধেৰে তাইক কথাটো কোৱাই ভাল হ'ব তই ঠিকেই সন্দেহ কৰিছ মোৰ মিলক কোনোবাই ফচাই আছে কোনে সেইটো মই নাজানো কিন্তু মই যিখিনি CCTV ফুটেজ চালোঁ তাত বৰুণ গিল আৰু হিয়াৰ বাহিৰে আন কোনো নাই মোৰ কপিলৰ ফুটেজবোৰ দেখোন মিচিং এনেকৈ কেনেকৈ ভিডিঅ' ফুটেজবোৰ মিচিং হ'ব পাৰে একজেক্টলি কিবা বেলেগ কৰিছে মিছা মিছি হিয়া চৌধুৰীজনী প্ৰেমত পৰি গ'লো পৰিয়ালৰ চকু পানীৰে হৃদয় কলাব পাৰিবি তাই সেই পঠোৱাটো কৰবাত মনে মনে থাকচোন অলপ ভাবিবতে কি কৰিব পাৰোঁ এতিয়া when your friend is hot হে যুথিয়ে মোক অৰিজিনেল ফুটেজখিনি দিম বুলি কৈছে বাৰু তুমি তুমি আকৌ কোন নজৰ নলগাবি কিন্তু মানে ধৰি লওক সেইজনীয়ে তোৰ বন্ধুৰ হ'বলগীয়া পত্নী তোৰ ভাগৰ নালাগে হা অকণমানতো চিৰিয়াছ হ প্লিজ মই কথা পতা ৰিচিপশ্যনজনী নাম তুমি কেতিয়া দিব পাৰিম বুলি কৈছে চেষ্টা কৰিব জলদি দিবলৈ চেষ্টা কৰিলে নহ'ব আৰিফ পৰহিলে কোৰ্টৰ ফাইনেল হিয়াৰিং তাৰে আগত আমাক যেনেকৈ হওক ফুটেজখিনি লাগে হৈ যাব দে ছোৱালীয়ে এতিয়াও একো গম পোৱা নাই নি মাহঁতে ক'ব খুজিছিল ময়ে নিদিলোঁ ক'বলৈ পিকুক তাই এইটো অৱস্থাত দেখিলে ভাগি পৰিব হয় অৱশ্যে আৰু কেইদিনমান যাওক তাৰপিছত লাহে ধীৰে জনাও নেকি মোৰ বোধেৰে তাইক কথাটো কোৱাই ভাল হ'ব আমেৰিকাত থাকোঁতে কথাটো বেলেগ আছিল আপোনালোকে এতিয়া যিহেতু তাক ইয়ালৈ লৈয়ে আহিলে গতিকে ইকান সিকানকৈ মানুহে কথাবোৰ গম পাবই বেলেগৰ মুখত শুনিলে তাই নিশ্চয় কষ্ট পাব ঠিকেই কৈছে আপুনি কিন্তু তাইক দেখি পিকুৱে আমাক চিনি নোপোৱাৰ দৰে তাইকো যদি চিনি নাপায় তাই সহ্য কৰিব পাৰিব আৰু পাৰিলেই যেনিবা তাই পঢ়া পাতি চব বাদ দি অকল পিকুৰ লগতে লাগি থাকিবলৈ ল'ব আমাৰ কাৰোৰে কথা নুশুনিব তাই সেইখিনি কথা মই ভবাই নাই পিকুৰ ফিউচাৰ কি আমি নাজানো কিন্তু তাৰ কাৰণে আমি তাইৰ ফিউচাৰ নষ্ট কৰিব নোৱাৰো ন আৰু চোৱা চিতা কৰিবলৈ আমি আছোৱেই চব কাক কাক চোৱা চিতা কৰাৰ কথা কৈ আছাব আমেৰিকাৰ পৰা অহাৰ পৰা বহুত অকলশৰীয়া ফিল কৰি আছে বোলে সেয়ে মই কুকুৰ এটা আনি দিম বুলি কৈছোঁ আইডিয়াটো বেয়া নহয় কিন্তু পিছে মই আপোনালোকক বহুত বেয়া পাই আছোঁ মহাদেউ কিয় মাজনী কিয় বেয়া পাই আছা আমাক এতিয়াও সুধি আছে কিয় বেয়া পাই আছোঁ আপোনালোক অহা 1 সপ্তাহ হ'ল আৰু অথচ মই গমেই নাপাওঁ এইটো কথা মানে আৰু কিবা বেলেগ কথাও আছে নেকি বেলেগ কথা আৰু কি থাকিব আচলতে কথাটো জনাবলৈ ময়ে পাহৰিলোঁ দেখিছাই দেখোন এইকেইদিন কলেজৰ পৰীক্ষাৰ কামত মই কিমান ব্যস্ত হৈ আছোঁ
নাপাম বুলিয়ে কথাটো লুকাই ৰাখিলে